হয় মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ খেতিয়াদিয়া অঞ্চলত কিছু সামগ্ৰী পৰিৱেশ দেখুৱাই ল'ব ওলাইছোঁ। মোৰ সতীৰ্থ দেখুৱাব যি পশ্চিমবংগৰ আঞ্চলিক মৌজাৰ যি বিকলাংগ সন্থা লোকসকল আছে, প্ৰায় 150 পৰা 200 লোকক বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰি থকা হৈছে। মই ভিতৰৰ কিছু সামগ্ৰী পৰিৱেশ দেখুৱাব চাইনি টাচ হেল্পিং হেণ্ড ছ'চিয়েল ফাউণ্ডেশ্যনৰ উদ্যোগত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী তেওঁলোকৰ যি যাৱতীয় লাগতিয়াল সামগ্ৰী বিকলাংগ সন্থাৰ মাজত বিতৰণ কৰি থকা হৈছে। আমি এই নিভাৰতৰ দৰ্শকসকলে আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে। আমি যিগৰাকী বাইদেউ আছে, বাইদেউ উদ্যোক্তা বাইদেউগৰাকীৰ পৰা আমি কিছু কথা জানিবলৈ সংগীত বাইদেউৰ পৰা আমি কিছু মন্তব্য বাইদেউ কেনেধৰণৰ। নমস্কাৰ, মই সাগৰিকা ৰয়। আজি মই ইয়াত 150 ডিজেবল পাৰ্চনৰ ওপৰত আমাৰ টিমে এটা ছ'চিয়েল কৰিব আহিছোঁ, ৰাচন দিব আহিছোঁ। আমি যেনে চাউল, দালি, বিস্কিট, চয়াবিন, আপোনাৰ আলু আৰু কাপোৰ বাহন আমি চব এইবিলাক ডিষ্ট্ৰিবিউট কৰিব আহিছোঁ। আজি প্ৰগ্ৰামটো এইটো হাৰ্ডিয়া বুলি কয়, হাৰ্ডিয়া পাম্পত আমি প্ৰগ্ৰামটো কৰি আছোঁ। ভাল লাগিছে ইয়াতে আহি পেলাই। আমি ইমান যে মানুহ আছে এতিয়া আমি মানে ভাবিব পৰা নাই, 150ৰ ওপৰতে হ'ব চাগে। কিন্তু আজি আহি পেলাই বহুত ভাল লাগিছে, মানে আমি নিজে সন্তুষ্টি পাইছোঁ যে আমি প্ৰজেক্টটো কৰি আছোঁ, মানে ছাকচেছ আমাৰ প্ৰজেক্টটো। তেওঁলোকৰ বাবে কেনেকুৱা পৰিকল্পনা আছে? পৰৱৰ্তীতে আজি আমি এনাউন্স কৰিলোঁ যে ডিজেবল পাৰ্চনৰ ভিতৰতো বহুত কোৱালিটি থাকে বা বহুত সিহঁতৰ টেলেণ্ট থাকে। আমি আজি এনাউন্স কৰিলোঁ যে সিহঁতৰ ভিতৰত যেনেকৈ আমাৰ ইয়াত সদস্য বকুল আমাৰ মোৰ শ্ব'ত উইনাৰ হৈছিল ডান্সত, তেনেকৈ আমি গোটেই যিমান মানুহ আছে সিহঁতক ক'লোঁ যে আপোনালোকৰ ভিতৰতো মানে আমাৰ টিমে ক'লে যে আপোনালোকৰ ভিতৰতো টেলেণ্ট আছে, তো আপোনালোকৰ টেলেণ্টটো লৈ আমি এটা কিবা প্ৰগ্ৰাম নেক্সট টাইম ভাবিছোঁ কৰিম বুলি। সিহঁতৰ লগত আমি যোগাযোগত থাকিম আৰু সিহঁতৰ টেলেণ্টখিনি আমি সমাজৰ আগত ওলাই আনিম। আৰু সমাজৰ ওচৰত আমাৰ টিমৰ পৰা চাইনিটাছ হেল্পিং হেণ্ডৰ পৰা এটাই ৰিকুৱেষ্ট যে আপোনালোকে এওঁলোকৰ কাৰণে কৰক। আমি ডেইলি যাই আছোঁ, ক'ৰবাত ফুৰিব যাই আছোঁ, ৰেষ্টুৰেণ্ট যাই আছোঁ, ইয়াত তাতে খৰচ কৰি আছোঁ, কিন্তু ইয়াত যদি আমি অলপমান খৰচ কৰিব পাৰোঁ সিহঁতৰ ভৱিষ্যতটো অলপ চেঞ্জ হয়, ভাল হয়। তেনেকুৱা মানে আশা কৰোঁ যে সমাজৰ মানুহবিলাক সিহঁতে আহি পেলাই ইয়াত কিছুমান হেল্প কৰক। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। মানুহে মানুহৰ বাবে যেন এই উদ্দেশ্য আগত ৰাখিয়ে আমি জানিব পাৰিম কেনেকুৱা লাগিছে। আমাৰ ইয়াতে আহি বহুত ভাল লাগিছে, চবে ইমান সহযোগিতা কৰি আছে আমাক। আমাৰ এইটো মানে দেখি মানে বৰ ভাল লাগি আছে। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি যিগৰাকী বিকলাংগ সন্থাৰ যিগৰাকী উদ্যোক্তা যিগৰাকী বকুল দাস আমাৰ মাজত উপস্থিত আছে, আমি তেখেতৰ পৰা কিছু মন্তব্যলৈ চেষ্টা কৰিম। কেনেধৰণৰ প্ৰস্তুতি বা কেনেধৰণৰ পৰিকল্পনাৰে আজি তেখেতসকলে আপোনাৰ মাজত উপস্থিত হৈছে? উপস্থিত বাইদেউহঁতক মই এই ক্ষেত্ৰত বাইদেউক ধন্যবাদ দিলোঁ, চাইনিটাছৰ আৰু মেইনলি সাগৰিকা বাইদেউ আৰু তেখেতৰ টিমসকলকো ধন্যবাদ দিলোঁ। আমাৰ মানে এই প্ৰচেছটো মই বহুত দিনৰ পৰা চলাই আছিলোঁ, বাইদেউৰ লগত যোগাযোগ কৰি আছোঁ, আজি 1 বছৰ হ'ল। কিন্তু মানে আজি এই ইয়াত হাৰ্ডিয়া পাম্পত দিলোঁ, তাৰ কাৰণে মই কি জানিলোঁ নিজে নাজানো, কিন্তু আজি বস্তুখিনি দি মোৰ নিজেও বহুত ভাল লাগিছে। অঞ্চলৰ লোক ইয়াত উপস্থিত আছে, ইয়াত মোটামুটি 12খন গাঁও আছে। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি যিগৰাকী উদ্যোক্তা আছে উদ্যোক্তাসকলৰ পৰা আমি কিছুমান কেনেকুৱা পৰিৱেশ আজি ইয়াতে আহি বহুত ভাল লাগিছে। ইমান মানুহ হ'ব বুলি মই ভবা নাছিলোঁ জেনেৰেলি, কিন্তু আজি আমি কিবা এটা হেল্প কৰিব পাৰি মানে বহুত ভাল হৈছে। এইটো ছেকেণ্ড টাইম আমাৰ প্ৰজেক্ট হয় জেনেৰেলি, ফাৰ্ষ্ট টাইম গুৱাহাটীত কৰিছিলোঁ। আৰু ইন ফিউচাৰ ইয়াৰ যিমান মানুহ আছে আমি চবকে কৈছোঁ যে কিবা ন কিবা চবৰে টেলেণ্ট থাকে জেনেৰেলি, চবে আহি পেলাই যাতে আমাৰ লগত লগ লগে। আৰু এইটো হেল্পিং হেণ্ডছ অকল আমাৰ নহয়, এইটো চবৰে হয়। ক'বলৈ গ'লে মানুহে মানুহৰ বাবে এই উদ্দেশ্য আগত ৰাখিয়ে আজি তো মানুহৰ মানে চবকে আমি ইনভাইট কৰি আছোঁ যাতে চবে আহি ইয়াতে লগ লাগি আমাৰ এই যোনটো ছ'চিয়েল অৰ্গেনাইজেশ্যন তাতে আহি যোগ দি পেলাই আমাৰ অৰ্গেনাইজেশ্যনটো বহুত ডাঙৰ কৰি তোলক। এনেকুৱা যি পৰিকল্পনা আছে, পৰিকল্পনাৰ উদ্দেশ্যত ৰাইজ উপকৃত হ'ব। উপকৃত হ'ব লাগে জেনেৰেলি। আমি এটা ছ'চিয়েল ৱৰ্ক কৰি আছোঁ জেনেৰেলি। ছ'চিয়েল ৱৰ্ক কৰিলে চবেই আহি মিলি পেলাই কাম কৰিলে আমাৰ কামখিনি আৰু ভালকৈ হ'ব আগন্তুক দিনত। নিশ্চয়কৈ চাইনিটাছ যি ফাউণ্ডেশ্যন আছে, ফাউণ্ডেশ্যনক আমি ধন্যবাদ জনাইছোঁ। তীৰ্থনগৰী হাজোৰ এই সামগ্ৰিক কিছু পৰিৱেশ দেখুওৱাৰ বাবে এনিভাৰত আমি আহি উপস্থিত হৈছিলোঁ। হাজোৰ পৰা মই মৃদুল মজুমদাৰ, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 97
079672858